চেচ কাটিলে চাওকচোন গোটেই বগৰীজোপা মোৰ কাটি একদম চেচ কৰি চাওক কেনেকে বগৰীজোপা কাটিছে ই বাপাই দেখিছেনে গোটেই বগৰীজোপা কাটি মানে মোৰ একদম চেচ কৰি দিলে চাওকচোন চাওক আছোহি মই শিৱসাগৰৰ গাঁৱৰ ঘৰত আৰু সেইকাৰণে এই যে আপোনালোকে দেখিছে বগৰী গছজোপা কাটিছে আচলতে ধনীৰাম চেতিয়া নামৰ এজন ব্যক্তিৰ এটা ভিডিঅ' পাইছিলোঁ সেই ভিডিঅ'টোত তেওঁ ব্যক্তিজনে কৈছে যে যিবিলাক বগৰী গছ হয় বগৰী খেতি কৰিবলৈ হ'লে বগৰী গছৰ গোটেই পুৰণি ডালবিলাক যদি কলম কৰি দিয়া হয় তেতিয়া বগৰী গছজোপা ভালদৰে হয় আৰু বগৰী নতুন যিবিলাক ব্ৰাঞ্চ আহে সেই ব্ৰাঞ্চৰ পৰা বগৰী ভালদৰে উৎপাদন হয় যদিহে পুৰণি ডালবিলাক থাকে তেতিয়া বগৰী গছজোপা ভালদৰে বগৰী নালাগে লাহেকৈ জাত এৰি দিয়ে সেইকাৰণে তেখেতৰ সেই ব্যক্তিজনৰ মই কথাখিনি শুনি ভিডিঅ'টো চাই আজি সেইকাৰণে মই এই বগৰী গছকেইজোপা মই কলম কৰি দিবলৈ লৈছোঁ কিয়নো শিৱসাগৰ গাঁও ঘৰলৈ আহিছিলোঁ যেতিয়া মই বগৰী চাৰিজোপা ৰুইছিলোঁ সেই বগৰী চাৰিওজোপা আজি মানে মই কলম কৰাই দিছোঁ ই হৈছে মোৰ দাদাৰ ভাইটি হয় সি গোটেই চাৰিজোপা বগৰী গছ কলম কৰিছে তাক মই কৈছোঁ যে তই বগৰী গছকেইজোপা যদি কলম কৰি দিয় নহয় তেতিয়া বগৰীবিলাক ভাল হ'ব সেইকাৰণে সি কলম কৰিছে চাওক কেনেকৈ অকল নতুন ব্ৰাঞ্চকেইটা থৈ পেলাই পুৰণি গোটেই বগৰীখিনিয়ে কলম কৰি দিলোঁ দেখিছে নহয় অকল নতুন যিকেইটা ডাল আছে সেই ডালকেইটা আছে পুৰণি ডালবোৰ গোটেইবিলাকেই এই কলম কৰি পেলাই আঁতৰাই দিলোঁ এইকেইজোপা হৈছে গোটেইকেইজোপা বগৰী দেখিছেনে আপোনালোকে দেখুৱাইছোঁ আকৌ এবাৰ এই দেখিছে একদম পুৰণি ডালবিলাক গোটেইবিলাক কাটি দিলোঁ এয়া হ'ল তাৰপিছতে বাৰীখনত আৰু কি আছে আপোনালোকক দেখুৱাওঁ চাওক দে আহিছোঁ যদি আজি ফল মূল দেখুৱাওঁ বুলি ভাবিছোঁ সেয়েহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকক দেখুৱাওঁ যে মই এই বাৰীখনত শিৱসাগৰৰ বাৰীখনতনো কি ফল মূল লগাইছোঁ গোটেইবিলাক দেখুৱাওঁ এই বগৰী গছজোপাৰ ওচৰতে আছে হোমথিয়া টেঙা বুলি লগাইছিলোঁ অৱশ্যে হোমথিয়া টেঙা নহয় কিয়নো চাওক হোমথিয়া টেঙা হ'লে ঠাণ্ডাকালি লাগে আৰু এতিয়া এই লাগিছে যেতিয়া মোৰ মতে এইখিনি মৌচুমী হ'ব অৱশ্যে মৌচুমী আৰু হোমথিয়া টেঙা পুলি আনিছিলোঁ গতিকে কোনটো পুলি ক'ত লগাইছিলোঁ মই পাহৰি থাকিলোঁ আৰু এতিয়া যেতিয়া লাগিছে এতিয়া এইকেইটা মৌচুমী হ'ব লাগে চাওক এইকেইটা মৌচুমী অৱশ্যে গছকেইজোপা লগোৱা 3 বছৰ হ'ল 3 বছৰত অন্য ফল মূলবিলাক লাগিলে কিন্তু এই মৌচুমীকেইটা লগা নাছিলে এতিয়াহে এই মৌচুমী লাগিছে অৱশ্যে ইয়াৰবিলাক পৰুৱাই ধৰিছেগৈ কিবা হৈছে দৰৱ দিব লাগিব বাৰু কি দৰৱ দিব লাগে বাৰু চাব লাগিব চাই দৰৱ পাতিও মাৰিব লাগিব নহ'লে আৰু গোটেই মৌচুমীকেইটাও বেয়া হ'ব কাৰণ প্ৰথম লাগিছে খাম বুলি ভাবিছোঁ তাৰপিছতে আছে এইজোপা হৈছে প্লাম যোৱা বছৰ দেখুৱাইছিলোঁ মই ভিডিঅ'টো তথাপিতো আকৌ দেখুৱাইছোঁ ফল মূল দেখুৱাব লৈছোঁ যেতিয়া এই প্লামবিলাকো চাওক এতিয়া কেঁচা হৈ আছে অলপ যেতিয়া ৰঙচুৱা হয় তেতিয়া কিন্তু টেঙা হয় যেতিয়া সম্পূৰ্ণ পকে তেতিয়া কিন্তু খাবলৈ বহুত মিঠা হয় সোৱাদ একদম লোমা গোটেই গছজোপা একদম ডাল ভৰি লাগিছে তাৰ ওচৰতে আৰু এজোপা হোমথিয়া টেঙা হ'ব লাগে এইজোপা লগা নাই যেতিয়া একেলগে এজোপা হোমথিয়া টেঙা আছে দেখিছে নহয় তাৰ ওচৰতে আৰু এজোপা গছ দেখুৱাওঁ এইজোপা আপোনালোকে বাৰু কি বুলি কয় দেই মই কিন্তু এই জলকীয়াটো খাই বহুত ভাল লাগো এই আমি কণ জলকীয়া বুলি কওঁ গতিকে দেখুৱালোঁ যেতিয়া ওচৰতে আছে গছজোপা সেইকাৰণে আপোনালোকক দেখুৱাই গৈছোঁ এইজোপা কণ জলকীয়া চাওক কিমান লাগিছে কণ জলকীয়া এতিয়া যাওঁ মই পিছফালে মানে কি এইটো এটা ঢেঁকী আছে দেই যেতিয়া ফাৰ্মখনত ৰাতিলৈ যাওঁতে এই ঢেঁকীটো আছে এতিয়া ছিজন নাই কাৰণে ঢেঁকীজোপা থৈ দিয়া আছে আৰু যে মই কৈছিলোঁ আপোনালোকক আৰু এজোপা বগৰী গছ আছে বুলি সেই বগৰীজোপা দেখুৱাওঁ এতিয়া এয়া চাওক ই বাপা আহিলেই সি কলম এইজোপা চাওক এইজোপা বগৰু সেইকাৰণে মই কাটি দিবলৈ কৈছোঁ চাওক এইজোপা বগৰু এই ডালটো একদম কাটি দিওঁ কাৰণ দুইটা ডাল নাকাটো এইফালে যিটো হাউলি পৰিছে সেই ডালটো কাটি দিওঁ দেখিছেনে বগৰী গছজোপা মানে একদম লেঙেঙীয়া হৈ পেলাই ওখ হৈ গুচি গ'ল আমি আচলতে নাজানো এতিয়া সেইকাৰণে এইজোপাও কাটি দিছোঁ আৰু তাৰপিছত আপোনালোকক মই দেখুৱাওঁ দেই গোটেই বাৰীখনত আমাৰ কি আছে এইফালে এজোপা আছে ডালিম আপোনালোকক প্ৰথমতে মই দেখুৱাই যাওঁ যে ডালিমবিলাক কেনেদৰে লাগিছে এইবিলাক দেখিছেনে ডালিম একদম গোটেই ডালিম এইবাৰ সৈতে 3বাৰ লাগিছে প্ৰথমবাৰ বেয়া হৈছিলে ফাটি গৈছিলে এইখিনি হৈছে ডালিমখিনি দেখুৱালোঁ আৰু আপোনালোকৰ আগৰ ভিডিঅ'টোত মই লিচুখিনি মলিও দেখুৱাইছিলোঁ হয় নকওক এইবিলাক হৈছে এতিয়া লিচু চাওক এই লিচুজোপাত চাওক এই ইমান ভাল লাগিছেগৈ অৱশ্যে মই দৰৱটো যিটো ধনীৰাম চেতিয়াই কোৱাৰ যিকেইটা দৰৱ দিব লাগিছিলে দৰৱকেইটা দিব নোৱাৰিলোঁ কাৰণ মই শিৱসাগৰত থাকোঁতে সেইবাৰ নাপালোঁ আকৌ অনলাইনত অৰ্ডাৰ দি পেলাই পঠিয়াইছোঁ তেতিয়াহে এইকেইটা পোৱা হ'ল আৰু সেইকাৰণে লিচুখিনি বৰ ভাল নহ'ল মানে প্ৰথম যোৱা বছৰতো লিচু কেইটামান লাগিছিলে এইবাৰ বাৰু লিচু লাগিছে তথাপিতো আপোনালোক চাওক কি ধুনীয়াকৈ লিচুখিনি মলিয়াইছে সেয়া দেখুৱালোঁ এইজোপা লিচুটো একদম ধুনীয়াকৈ মলিয়াই আছে চাওক দেখিছে নহয় গোটেইফালে লিচু মানে বহুত লিচু লাগিছে গুটিবিলাক সৰু সৰু কিন্তু এইজোপা লিচুত আকৌ নালাগিলে দেই এইজোপা লিচু 3জোপা লিচু এই মাজৰ লিচুজোপাত নালাগিলে আৰু এইজোপা লিচুটো মলিয়াইছিলে তাৰপিছত এই দেখুৱাইছে এজোপা চেৰি এইবিলাক হৈছে চেৰি চাওক চেৰিখিনিও কি ধুনীয়াকৈ পকি আছে আপোনালোকে সেইকাৰণে দেখুৱালোঁ চাওক লিচু এই চেৰিকেইটা আপোনালোকে আৰু দেখিছে আপোনালোকে খাই পাইছেনে চেৰি ক'বচোন দেই চাওক দেই কিমান ধুনীয়াকৈ একদম ৰঙা একদম তুলতুলকৈ একদম ৰঙা হৈ পেলাই এই চেৰিজোপা লাগি আছে সেইটো আপোনালোকক দেখুৱালোঁ ইফালে
ইফালে আৰু এজোপা গছ আপোনালোকক মই আগতে দেখুৱাইছিলোঁ আগৰ এটা ভিডিঅ'ত মোৰ ৰদৈ এইজোপা হৈজোপা ৰদৈ সেই ৰদৈজোপা আপোনালোকক দেখুৱালোঁ এতিয়া মই যাওঁ আগফালে আৰু এজোপা গছ আছে আৰু এজোপা মানে আমাৰ নামঘৰটোৰ ওচৰতে আছে মই নামঘৰৰ ওচৰত পালোহি দূৰত এখন ফাৰ্মখন এই নামঘৰটোৰ একদম সন্মুখতেই আছে এইজোপা হৈছে নৰা বগৰী এয়া চাওক এইজোপা হৈছে নৰা বগৰী আপোনালোকে দেখুৱাই চাওক এইখিনি নৰা বগৰী একদম বহুত লাগিছে গতিকে ফল মূল দেখুৱাম বুলি কৈছোঁ কাৰণ আপোনালোকক দেখুৱালোঁ যে এইখিনি হৈছে নৰা বগৰী আৰু এই হৈছে আৰু আপোনালোকে এটা বস্তু চিনি পায়নে এইজোপা গছ আপোনালোকক মই দেখুৱাব খুজিছোঁ এইখিনি হৈছে টংলতি বহুত এটা দৰকাৰ মানে বনৌষধি গছ হয় টংলতি যি মানে কিহৰ কাৰণে লাগে মই নকওঁ আজিলৈ খালি টংলতি দেখুৱাইছোঁ এইখিনি গোটেইখিনি হৈছে টংলতিৰ শিপা পাত এইবিলাক বহুত এটা বন দৰৱ হয় সেইকাৰণে আপোনালোকক সেই টংলতিখিনি দেখুৱাইছোঁ চাওক দেই টংলতি যিসকলে চিনি পায় ক'ব বাৰু এই টংলতি কিহৰ কাৰণে লাগে তাৰপিছতে আৰু এজোপা গছ আপোনালোকক মই দেখুৱাইছোঁ একদম গেটৰ সন্মুখতে আছে এইজোপা হৈছে আমলখি গছ আমলখি পিছে নালাগিলে সেয়াই আজি